মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এখন আমি পেপাৰ কৰি আছিলোঁ আৰু আমাৰ 24টা অলৰেডি কৰা হৈ গ'ল এতিয়া আমি 25 নম্বৰৰ পৰা আমি আৰম্ভ কৰিম হৈ গ'ল হোৱাট ডাজ এ বেৰোমিটাৰ এইটো বেৰোমিটাৰ হ'ব লাগে বেৰোমিটাৰ মিজাৰ মানে এটা বেৰোমিটাৰে কি জোখে মনত ৰাখিবা এয়াৰ প্ৰেছাৰ জোখে হৈ গ'ল আৰু কিবা ভুল হ'লে তোমালোকে কমেন্ট কৰি কেনে জনাবা হাউ ডু ইউ কনভাৰ্ট ফাৰেনহাইট টু চেলচিয়াছ মানে মনত ৰাখিবা এটা সূত্ৰ আছে ডিগ্ৰী ফাৰেনহাইট ইকুৱেল টু কি হ'ব 9/5 ডিগ্ৰী চেলচিয়াছ প্লাছ 32 এইটো আমি ডিগ্ৰী ফাৰেনহাইট আমি ইয়াৰ পৰা উলিয়াব পাৰো ঠিক আছে কিন্তু আমাৰ ডিগ্ৰী ফাৰেনহাইটৰ পৰা আমাক চেলচিয়াছটো উলিয়াব দিছে তো এতিয়া কি কৰা এই 32 টো ইফালে আহিলে ডিগ্ৰী ফাৰেনহাইট এইটো হৈ যাব ডিগ্ৰী ফাৰেনহাইট -32 হ'ব আৰু ইফালে 9/5 আছে ইফালে আনিলে কি হ'ব 5/9 হ'ব আৰু ৰাইট সাইডে ডিগ্ৰী চেলচিয়াছটো হৈ যাব তো এতিয়া আমাৰ 26 নম্বৰটো হৈ গ'ল এইটো তোমালোকে কৰিবা তাৰপিছত হোৱাট ইজ দ্য বইলিং পইণ্ট অফ ৱাটাৰ ইন ফাৰেনহাইট তো এইটো আমি চাওঁ এতিয়া 27 নম্বৰটো চাওঁ কি হয় এতিয়া 27 নম্বৰটো ফাৰেনহাইট স্কেলত পানীৰ উতলাংক কিমান এতিয়া মনত ৰাখিবা পানী উতলে কিমানত 100 ডিগ্ৰী চেলচিয়াছত ঠিক আছে চেলচিয়াছত এতিয়া আমাক যদি কেলভিনত কওঁ তেতিয়ালে সেইটোৱে হ'ব কি 373 কেলভিন হ'ব হৈ গ'ল এতিয়া আমাক সুধিছে ফাৰেনহাইটত কিমানত উতলিব তো ইমান ডিগ্ৰী ফাৰেনহাইট তো এইকেইটা সমান ঠিক আছে এইকেইটা সমান হ'ব মনত ৰাখিবা 212 ডিগ্ৰী ফাৰেনহাইট মানে 100 ডিগ্ৰী চেলচিয়াছ ইকুৱেল টু 373 কেলভিন তো এতিয়া চেলচিয়াছত ক'লে ইমান হ'ব কেলভিনত ক'লে ইমান হ'ব আৰু ডিগ্ৰী ফাৰেনহাইটত কিমানত পানী উতলে বুলি ক'লে ইমান হ'ব তো এতিয়া আমাৰ অপচন কোনটো হ'ব ডি2 হ'ব ঠিক আছে যেটো আমাৰ ফাৰেনহাইট স্কেলত সুধিছে ঠিক আছে তো নেক্সট তোমালোকে চোৱা who discovered the law of conservation of mass ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো কোনে আগবঢ়াইছিল মনত ৰাখিবা ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো এন্টইন লেভইছিয়াৰে তোমালোকৰ আৱিষ্কাৰ কৰিছিল মনত ৰাখিবা এন্টইন লেভইছিয়াৰ তাৰ পিছত এইটো হৈ গ'ল তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা which scientist is associated with the law of definite proportion স্থিৰ অনুপাত সূত্ৰটোৰ লগত কোনজন বিজ্ঞানী আমাৰ জড়িত হেতু তোমালোকক সুধিছে তো এতিয়া সেইজন হ'ব জোসেফ প্ৰয়ুষ্ট মনত ৰাখিবা জোসেফ প্ৰয়ুষ্ট এই সাইন্টিষ্টজন তোমালোকৰ এই সূত্ৰটোৰ লগত জড়িত ঠিক আছে তাৰ পিছত নেক্সট তোমালোকে কোৱেশ্চন চোৱা how many significant figures are in ইমান নাম্বাৰত কেইটা significant figure আছে তো তোমালোকে জানা এইগিটা 4 6 আৰু 5 তিনিটা significant figure আছে বাকি কিটা তো দশমিক বিন্দুৰ লেফট সাইড দশমিক বিন্দুটোৰ লেফট সাইড আৰু ৰাইট সাইডে থকা জিৰ' বিলাক significant figure নহয় তো সেই কাৰণে ইয়াত 4 6 আৰু 5 তিনিটা significant figure আছে তো হৈ গ'ল তাৰ পিছত how many minutes are in 2 days তো 2 দিনত কিমান সেকেন্ড আছে তো তোমালোকে হিসাব কৰিবা আৰু 2 দিনত এখিনি ক্যালকুলেট কৰিলে সাগে তোমালোকে এইটো পাব পাৰা মই কৰি চোৱা নাই তো তোমালোকে কৰি চাবা তো এইটো হ'ব পাৰে এনসাৰটো তো তোমালোকে হিসাব কৰি চাবা কৰি কেনে তো এইটো হয় নে নহয় কিন্তু চেক কৰিবা ঠিক আছে সো যেটো ক্যালকুলেশন হয় তো according to Dalton how many types of atoms are present in a pure element এটা pure element কেইটা এটমৰ দ্বাৰা গঠিত কেনেকুৱা টাইপৰ পাৰ্টিকল কিমান প্ৰকাৰৰ পৰমাণুৰ দ্বাৰা গঠিত সেই বিশুদ্ধ মৌলবিলাক সেইটো সুধিছে তো 1 টাইপৰ মনত ৰাখিবা 1 টাইপৰ